নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ। আজি হৈছে ৫ মে। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ। চৰাঞ্চলত থকা সকলো লোকে পাব মাটিৰ পাট্টা। মিছন বসুন্ধৰা ৪ত চৰাঞ্চলৰ সকলো লোকক দিয়া হ'ব এবাৰ মাটিৰ পাট্টা। নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী যোগেন মোহনে কৰিছে এবাৰ ডাঙৰ গহনা। শীঘ্ৰে সাজু কৰক চৰাঞ্চলৰ বাসিন্দাৰ নথিপত্ৰ। ড্ৰোনেৰে জৰীপ চলোৱা হ'ব চৰাঞ্চলৰ বাসিন্দাৰ মাটি। জৰীপ হোৱাৰ পিছতে চৰাঞ্চল লোকক দিয়া হ'ব মাটিৰ পাট্টা। নিৰ্বাচনী প্ৰতিশ্ৰুতি দি সন্তুলিত মন্ত্ৰী যোগেন মোহনৰ এইবাৰ বৃহৎ গহনা। কৈছে যে চৰাঞ্চল থকা সকলো লোকে পাব মাটিৰ পাট্টা আৰু মিছন বসুন্ধৰা ৪ত চৰাঞ্চলৰ সকলো লোককে দিয়া হ'ব এবাৰ মাটিৰ পাট্টা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে শুকুৰালী। শিৱসাগৰত শুকুৰালীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। শিৱসাগৰ সদৰ থানাত দাখিল এবাৰ এজাহাৰ। লাচিত বৰফুকন কামাখ্যা মন্দিৰ আহোমৰ বিৰুদ্ধে শুকুৰে কৰিছিল এবাৰ বিৰূপ মন্তব্য আৰু বিৰূপ মন্তব্য কৰাৰ পিছতেই শিৱসাগৰ সদৰ থানাত দাখিল কৰা হৈছে এজাহাৰ। আৰু লাচিত বৰফুকন কামাখ্যা মন্দিৰ আহোমৰ বিৰুদ্ধে শুকুৰে কৰিছিল এবাৰ বিৰূপ মন্তব্য। তাৰ পাছতেই শিৱসাগৰত নিষিদ্ধ শুকুৰালী। ২৮ জনী অসম থলুৱা মুছলিম পৰিষদে দাখিল কৰিছে এই এজাহাৰ আৰু শীঘ্ৰেই শুকুৰালীক গ্ৰেপ্তাৰৰ দাবী। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ। ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম এন্ট্ৰি নাই নেকি আপোনাৰ? ৰেচন কাৰ্ড থকা আৰু নথকা লোকসকলে শীঘ্ৰেই কৰি লওক এইকেইটা কাম। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল নতুন খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি এতিয়ালৈকে? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম জানি লওক সবিয়ে। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এতিয়াৰ পৰা ৰেচন কাৰ্ড। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি কৰিব লাগিব যোগাযোগ। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। আৰু নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে আৰু অনলাইন যোগেও কৰিব পাৰিব ইয়াৰ আবেদন। পঞ্চায়ত নিৰ্বাচনৰ মাজতে ৰাজ্যবাসীলৈ দিছে মুখ্যমন্ত্ৰীয়ে ভাল খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ ৪ নম্বৰ খবৰটোলৈ। আমাৰ ৪ নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ বাবে আপুনি কৰিলে নে জিঅ' টেগিং? জিঅ' টেগিং কৰিবলৈ বাকী ৰৈ যোৱা লোকসকলৰ বাবে আহি গ'ল সুবিধা। ১০ মেৰ পৰা চৰকাৰী ঘৰৰ বাবে নিজেই কৰিব পাৰিব জিঅ' টেগিং। ১০ মেৰ পৰা ১৫ দিনৰ বাবে ৰাইজৰ বাবে মুকলি কৰিছে সেৱা। জিঅ' টেগিং কৰিবলৈ বাকী থকা লোকসকলে কৰিব পাৰিব জিঅ' টেগিং। জিঅ' টেগিঙৰ বাবদ দিব নালাগে আপোনাৰ ১ টকাও পৰ্যন্ত। নিজৰ ঘৰতে বহি মোবাইলতে কৰিব পাৰিব জিঅ' টেগিং।